ডাউনটাউন হস্পিটেলৰ তৰফৰ পৰা এইবাৰ অষ্টম সংখ্যক নৰ্থ ইষ্ট পেচেণ্ট চেফটি কনক্লেভ আয়োজন কৰিছোঁ। ইয়াৰ আয়োজন কৰাৰ উদ্দেশ্য হৈছে গোটেই নৰ্থ ইষ্টতে ৰোগীৰ সুৰক্ষা বিষয়ক আৰু যিখিনি মানদণ্ড ষ্টেণ্ডাৰ্ডছ মানে WHO হওক বা NABH বা অন্যান্য এক্ৰেডিটেড অৰ্গেনাইজেশ্যনবিলাক এক্ৰেডিটেশ্যন দিয়া অৰ্গেনাইজেশ্যনখিনি দিয়া মানদণ্ডসমূহ যাতে সুচাৰুৰূপে পালন কৰা হয় এই সম্পৰ্কে বিভিন্ন আলোচনা আগবঢ়োৱাৰ কাৰণে আৰু আমাৰ গোটেই নৰ্থ ইষ্টৰ মানে যিখিনি হস্পিটেল আছে তেওঁলোকৰ ষ্টেণ্ডাৰ্ডটো উন্নত কৰাৰ কাৰণে বিভিন্ন প্ৰয়াসৰ এইটো এটা মানে আমাৰ ফালৰ পৰা এইটো এটা প্ৰয়াস। এতিয়া ইয়াতে ৰোগীৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশত আলোচনা হৈছে। আজিও আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ এক্সপাৰ্ট আহিছে। তেওঁলোকে কোনোবা যদি মেডিকেল ৰিলেটেড এক্সপাৰ্ট মেডিকেশ্যন চেফটিৰ ওপৰত কৈছে, কোনোবা ICUত কেনেকুৱা ধৰণৰ ৰোগীৰ সুৰক্ষাৰ বিষয়ে ধ্যান দিব পাৰে তেখেতসকলে এইটো ক্ৰিটিকেল কেয়াৰ এৰিয়াখিনি কৈছে। তাৰোপৰি নাৰ্ছিং চেফটি যিখিনি নাৰ্ছিঙৰ সম্পৰ্কত যিখিনি মানে ল'বলগীয়া সাৱধানতা সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা আছে। ইয়াৰ উপৰিও আমি এইবাৰ এই কনক্লেভত দুটা বস্তু বিশেষকৈ গুৰুত্ব দিছিলোঁ। এটা হৈছে ডিজাষ্টাৰ মেনেজমেণ্ট। তো সেই সংক্ৰান্তত আমাৰ অসমৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তেখেতসকলৰ পৰা ছিনিয়ৰ ইঞ্জিনিয়াৰ এজনে আহি মানে ভূমিকম্প হ'লে আৰ্থকুৱেকৰ সময়ত হস্পিটেলবিলাকৰ ডক্টৰ নাৰ্ছ এজ ৱেল এজ দ্য পেচেণ্ট ছেফটি কেনেকৈ কৰিব পাৰে সেইবিলাকৰ ওপৰত বিতংভাৱে আলোচনা আছে। আৰু এটা ডাঙৰ বিষয়ত এইবাৰ আমি মানে ইয়াতে ইনক্লুড কৰিছোঁ, সেইটো হৈছে অংগ দান মানে অৰ্গেন ডনেশ্যনৰ ওপৰত। মানে আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল এই ক্ষেত্ৰত বহুত বেছি পিছপৰা। কাৰণ কিয় অংগ দান যথেষ্ট সংখ্যক কম। তো সেইকাৰণে আমি এইবাৰ আমাৰ ফালৰ পৰা অংগদানৰ ওপৰত এটা বিশেষ ইয়াতে টপিক আমি ৰাখিছোঁ। তো এইটো আপোনাৰ মোহন ফাউণ্ডেশ্যনৰ এক্সিকিউটিভ ডাইৰেক্টৰ তেখেতে আহি ব্ৰিফ কাউন্সেলিং কৰা আৰু সেইখিনি সময়ত মানে ICCU বা ICUত থকা সময়ত যেতিয়া মানুহজন ঘূৰি অহাৰ অৱস্থা নাথাকে, তো তেতিয়া কেনেকৈ অংগদান সম্পৰ্কে আলোচনা কৰিব পাৰি বা এই গোটেই গভৰ্ণমেণ্টৰো মানে গোটেই চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক তেখেতসকলৰো যথেষ্টখিনি সদিচ্ছা আছে অৰ্গেন ডনেশ্যনৰ কাৰণে এৱাৰনেছটো স্প্ৰেড কৰাৰ কাৰণে। তো সেই সম্পৰ্কেও ইয়াতে বিভিন্ন আলোচনা হৈছে। তো আমি বিচাৰিম যে এই বস্তুখিনি আপোনালোকৰ মাজেদি আপোনালোকে আমাৰ গোটেই ৰাইজৰ মাজত বিয়পাই দিয়ক যে ৰোগীৰ সুৰক্ষাটো কিমান দৰকাৰী আজিৰ দিনত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।